কৃষ্ণ তেখে নিষ্ঠ ভকতি কৰান্তে বঢ়িয়া মিলয় মহানিৰ্ভয় খণ্ডে মহাদুখ তৈতে মিলয় ধৰ্মৰ ৰীতি পাছে মিলে জ্ঞান বিষয় বৈৰাগ চতুৰ্বিধ মহাবিধি কৃষ্ণক ভজন্তে অনিমা লংঘিমা ঐ মিলয় যোগ এতিয়া মন কৰক আমাৰ অস্ত তাৰমানে 8টা যুগনিধি আছে হয় অনিমা লংঘিমা প্ৰাপ্তি কাইমা ইখিতা বিখিতা বকিতা হাকিতা এনেকৈ এই 8টা ঐশ্বৰ্য আছে এই 8টা ঐশ্বৰ্য আমি গৃহতে পাম ধন ধান পুত্ৰ ভাৰ্যা আমি বিচাৰি ব্যাকুল হৈ ফুৰিবলগীয়া নাই কাৰণ এই 8টা ঐশ্বৰ্যহে আমাক প্ৰয়োজন যদি গৃহতে থাকি কৃষ্ণক ভকতি কৰি 8টা ঐশ্বৰ্য পায় আৰু কি প্ৰকাৰে আপুনি কৰ্ম কৰি গ'লে ধন সম্পত্তি আহেই প্ৰভু ভগৱন্তে আপোনাক সেই পথ দেখুৱাই দিব সেই মৰ্মে আপুনি কৰি যাওক তেনেহ'লে এই অনিমা লংঘিমা প্ৰাপ্তি কাইমা এই 8টা ঐশ্বৰ্যৰ গৰাকী হ'ব 1 2 নম্বৰত আমাক ক'লে ধৰ্ম অৰ্থ কাম মুখ্য 4টা বস্তু এই 4টা বস্তু যিসকলে পায় সেইসকলৰ এইখন পৃথিৱীত ক'ৰবাত কিবা অভাৱে পাবনে বা অভাৱ আহিবনে নাহে হয়নে গতিকে আমাৰ মুখ্যটো হ'ল ধৰ্ম অৰ্থ আমি ধৰ্ম কৰিব লাগিব আৰু ধৰ্ম কৰা সুবিধাটো আমাক ঈশ্বৰে দিব লাগিব তেনেহ'লে আমাৰ ধৰ্ম আমি কৰিব পাৰিম ধৰ্ম অৰ্থ মানে ধন টকা পইচা আমাক ধন টকা পইচা আমি দুটা পাব লাগিব হয়নে যদি ধন টকা পইচা দুটি আপুনি পায় তেনেহ'লে কোনোদিনে অভাৱ নোহোৱাকৈ আনন্দৰে চলিব পাৰিব সেই অৰ্থটো দিয়াগৰাকীটো কোন ভগৱন্ত ধৰ্ম অৰ্থ কাম শক্তিটো আমাৰ মনোজয় কৰিবৰ কাৰণে কাম শক্তিটো নাৰী পুৰুষক দিছে কিন্তু কোনে দিছে প্ৰভু ভগৱন্তে দিছে আৰু যিদিনা প্ৰভু ভগৱন্তে লৈ যাব সেইদিনা আপুনি তাক আৰু বিচাৰি উলিয়াব নোৱাৰে গতিকে 3টা 4 নম্বৰটোৰ নামে হ'লে মুখ্য পদ কৃষ্ণ ঈশ্বৰৰ কৃপা কৰক কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰক মনোবাঞ্ছা পূৰ্ণ কৰি সৌভাগ্যৱান হ'ব পায় সৌভাগ্যৱান বঢ়িয়া গতিকে আমাক কৈছে মুখ্য পদটো এই আগৰ 3টা যেতিয়া আপুনি শুদ্ধ চিতে ভগৱন্তক লাভ কৰাৰ পাছত পাব তাৰপাছত মুখ্য পদটো আপুনি পাব কাৰণ আপুনি যেতিয়া সৎ কৰ্ম কৰি যাব ভাল কৰ্ম কৰি যাব আপোনাক মুখ্য পদটো ঈশ্বৰে নিদিয়াৰ কোনো অৰ্থ নাই দিবই হয় গতিকে দুখ মাতাগৰাকী নিজে সুখ মাতাগৰাকী নিজে শান্তি মাতাগৰাকী নিজে অশান্তি মাতাগৰাকীও নিজে শাস্ত্ৰই কৈছে হয়নে গতিকে আমি যদি নিজৰ শান্তি বিচাৰোঁ তেনেহ'লে আগতেই পৰ শান্তিটো চিন্তা কৰাটো মোৰ পৰম কৰ্তব্য মই যদি সুখ বিচাৰোঁ আগেই আনক সুখ দিব পৰাটো চিন্তা কৰাটো পৰম কৰ্তব্য হয়নে যদি মই ভকতি কৰিব বিচৰা হয় মোৰ ভকতি আহক বুলি যদি মই ভাবিবলগীয়া হয় তেনেহ'লে তাৰ আগতে আনেও যাতে ভকতি কৰা সুবিধাকণ আমি দিয়া বা যত্ন কৰিব লাগিব হয়নে তেনেহ'লে আপুনি ইহকালে পৰকালে মুখ্য পদটো পাবই আমাক 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে বঢ়িয়াকৈ বুজাই দি আছে গোবিন্দ সৰ্বপাপনাশ ভুয় মহাযশ কৃষ্ণ তেখেত ভজন অপ
প্ৰয়াসে নিজে মই ইন্দ্ৰিয়ক বৰ্মতে দেখো জগত বঢ়িয়া নিবিন্দন যিটো কৃষ্ণত ভকত কৃষ্ণ তাৰ নৱনিধি সেহি সেহি প্ৰাণী ভজিল মাত্ৰকে পাইবে সবে মহাসিদ্ধি বঢ়িয়া শুদ্ধ শত গুণে যাৰ প্ৰিয় মূৰ্তি বিপ্ৰসে যাৰ দেৱতা ভকতে যাৰ সকলো সুদয় অমুক্তি দেই যাৰ কথা এতিয়া আগৰখিনি বৰ ধুনীয়া কথা কেইটামান আমাক কৈ গ'ল যেতিয়া আমি এনেধৰণে সাধুগুৰু বৈষ্ণৱ সংগ ল'ম তেতিয়া আমাৰ নিজৰ শৰীৰত থকা ইন্দ্ৰিয় বৰ্গবোৰ চবুৰ আহিব বা চবুৰ হ'ব বা ঠাণ্ডা হ'ব নহয়নে আৰু তেতিয়াহে আমি জিতেন্দ্ৰিয় হ'ব পাৰিম সেইকাৰণে আপোনাসকলে পাইছিলেই সপ্তম স্কন্ধত প্ৰহ্লাদে হিৰণ্যকশিপুক কৈছিলে যেতিয়া হিৰণ্যকশিপুৱে আচিমুনি গদাডাল লৈ প্ৰহ্লাদক কয় মই স্বৰ্গ মৰ্ত্য পাতাল সকলোকে জয় কৰিলোঁ তুমি মোৰ কথা নামানা কোন সেইটো হয়নে কৃষ্ণ 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 ঈশ্বৰে কৃপা কৰক কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰক পুত্ৰ পুত্ৰী স্বামী হওক ক্ষীৰখেন্দু অক্ষয় কৰক জ্ঞানী হওক শিক্ষিত হওক পণ্ডিত হওক পিতৃ মাতৃ মা নিজৰ ৰক্ষা কৰক কৃষ্ণ তুমি কোন যেতিয়া হিৰণ্যকশিপুৱে দপদপাই উঠিলে গদালৈ তেতিয়া প্ৰহ্লাদে কৈছিলে হে পিতৃ তুমি স্বৰ্গ মৰ্ত্য পাতাল জয় কৰিলা সত্য কিন্তু আচল বস্তুটো জিকিবা নোৱাৰিলা তেতিয়াতো হিৰণ্যকশিপুৱে আৰু দপদপাই উঠিল নহয় আচল বস্তু কোনটো মই জিকিব নোৱাৰিলোঁ কৈছে আপুনি আচল বস্তুটো জিকিব নোৱাৰিলে মানে আপুনি নোৱাৰেই জীৱনত সেই আচল বস্তুটো কোনে জিকিব পাৰে জানা যিসকলৰ হৃদয়ত সৎ জ্ঞান আছেই হয়নে ধৈৰ্য সহ্য সমাদয় আছেই সেইসকলেহে জিকিব পাৰিব বোলে কোনটো বুজাই দিয়া কৈছে ইন্দ্ৰিয় বৰ্গ ছটা ৰিপু লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য ছটা ৰিপুক যিসকলে জিকিব নোৱাৰে সেইসকলে মস্ত গৰা এডাল বা জাঠি এপাত লৈ স্বৰ্গ মৰ্ত্য পাতাল জিকিলোঁ কৰি চিঞৰি ফুৰিলে নহ'ব হয় এতিয়া মই যদি কওঁ মৰিগাঁওখন মই জয় কৰিলোঁ বুলি কৈ ফুৰিলে নহ'ব মোৰ দেহত থকা ইন্দ্ৰিয় বৰ্গক মই জিকিব পাৰিছোঁ নে নাই সেইটোৱে আচল বস্তু যদি মই মনটোক জিকিব পৰা নাই মনক যদি জয় কৰিব পৰা নাই নহয় লোভক যদি মই জিকিব পৰা নাই মোহক জিকিব পৰা নাই কামক জিকিব পৰা নাই ক্ৰোধক জিকিব পৰা নাই মদ মৎসৰ্যক মই জিকিব পৰা নাই আৰু সাউতকৈ যদি মোৰ অহংকাৰ অভিমান বাহাদুৰি গৌৰৱ এই সোপাই যদি আহি থাকেই তেনেহ'লে মই ইন্দ্ৰিয় বৰ্গক জিকিব পৰা নাই মই জিতেন্দ্ৰিয় হ'ব পৰা নাই কৃষ্ণ ঈশ্বৰে কৃপা কৰক কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰক পুত্ৰ পুত্ৰী স্বামী হওক ক্ষীৰখেন্দু অক্ষয় কৰি সৌভাগ্যৱতী হওক জ্ঞানী হওক শিক্ষিত হওক পিতৃ মাতৃ মা নিজৰ ৰক্ষা কৰক কৃষ্ণ হয়নে গতিকে মই মানুহক দেখুৱাই মই এজন ভকত মই এজন বৈষ্ণৱ মই বুলি চিঞৰি ফুৰিলে নহ'ব মোৰ কৰ্ম ৰাইজে দেখি ৰাইজে ক'ব লাগিব তেওঁ জিতেন্দ্ৰিয় হ'ল বা তেওঁ জিকিব পাৰিছে তেওঁ কাৰো প্ৰতি বেয়া ভাৱ নাই কাৰো প্ৰতি শত্ৰু হিংসা বৃত্তি তেওঁৰ নাই সমাজে ক'ব লাগিব মই নিজে কালিৰ পৰা যদি মৰিগাঁও জিলাখনত কৈ ফুৰোঁ এই মোক আজি বা চবেই জ্ঞানী মানুহ বুলিবা দেই বুলি যদি কৈ ফুৰোঁ আৰু আজিকালি এনেই নকয় আকৌ পইচা দিব লাগিব
যদি কিছুমান মানুহ যদি টকা 200-300কে ভগাই দি পেলাই কওঁ আপোনালোকে মোক জ্ঞানী বুলিব দেই হয় কৃষ্ণ ঈশ্বৰ কৃপা কৰক কল্যাণ কৰক আইষত বিঘিনি শূন্য কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰক এই টকা 200 বা 100 পালি লগতে মোক শুনোৱা ক'ব হয় দিয়ক আপুনি বৰ জ্ঞানী কিন্তু মই যোৱাৰ পাছত আৰু নকয় আৰু হয়নে গতিকে যিটো বস্তু টকা দি কিনিব নোৱাৰে ধন দি কিনিব নোৱাৰে হয়নে সেইকাৰণে কৈছে ধন আৰু মান সুকীয়া সুকীয়া বস্তু কিন্তু আপোনাৰ ভাগ্য ভাল আহিল ধনী হ'ব পাৰিলে কিন্তু মানি হোৱাটো ইমান সহজ বস্তু নহয় মানি হোৱাটো নিজৰ স্বভাৱে কৰিব নিজৰ চৰিত্ৰই কৰিব নিজৰ গুণে কৰিব গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে গুণী হ'ব যত্ন কৰক জ্ঞানী হ'ব যত্ন কৰক শিক্ষিত হ'ব যত্ন কৰক পণ্ডিত হ'ব যত্ন কৰক হয়নে যেতিয়া আপোনাসকলে এইবোৰ গুণ তৈয়াৰ কৰিব পাৰিব দহে আপোনাক দেখাৰ লগে লগে আপোনাক নিশ্চয় সন্মান কৰিব আপুনি কাকো মোক সন্মান কৰক বুলি চিঞৰি ফুৰিবলগীয়া নাই হয় গোবিন্দ কৃষ্ণ যাওক কৃষ্ণ পুত্ৰ পুতি স্বামী শোভাই গব দিয়ক শোভাই গবান হওক কৃষ্ণৰ যদি তথাপিতো সত্য বিষ্ণুক ভজয় জানিলো ইয়াবে সৰ্বপুৰুষাৰ্থ হেতু পৰমাৰ্থ কৃষ্ণৰ পদ ভকতি এহিকে প্ৰধান আতপৰে আন নাহি নাহি আন গতে অৰাময় আহি মনে গুণী যত মহামুনি সৰস্বতী তীৰবাসী একান্তে কৃষ্ণৰ চৰণ ভজই হৰিকো পাইলা হৰিষি এতিয়া আমাক কৈছে একান্ত ভজনীয় একান্ত যিসকলে কাণ আমাৰ দুখন আছে সঁচা তাক আমি এখন কৰিব শিকিব লাগিব তাৰমানে কাণকেইখনৰ কাম কি শুনা ক'ৰবাৰ পৰা বেয়া আহিলেও শুনিব ভাল আহিলেও শুনিব গতিকে ভাল কথা আহিলে আমি কাণকেইখনে শুনা বলাই দিবা যত্ন কৰিব পাৰিব লাগিব বেয়া কথা অহাৰ লগে লগে কাণে নুশুনা হ'ব লাগিব নহয়নে তাৰে প্ৰমাণ এটা আপোনালোকে পাইছে নহয় যেতিয়া পৰীক্ষিত ৰজাই গৈ নানা ৰকমৰ অহংকাৰ তিৰস্কাৰ সৈমিক মুনিক মানে লণ্ডভণ্ড কৰিলেগৈ কিন্তু সৈমিক মুনিয়ে কাণেৰে শুনা নাই কি কাৰণ কৃষ্ণ ঈশ্বৰ কৃপা কৰক কল্যাণ কৰক আইষত বিঘিনি শূন্য কৰক শোভাই গব দিয়ক কিন্তু কাণেৰে শুনা নাই একান্ত চিতে তেওঁ ঈশ্বৰৰ ওচৰত শৰণ লৈ আছে কল্যাণ কৰক আইষত বিঘিনি শূন্য কৰক জ্ঞানী হওক শিক্ষিত হওক পণ্ডিত হওক পিতৃ মাতৃ মা নিজৰ ৰক্ষা কৰক কৃষ্ণ দদুপ তেনেকুৱা চকু দুটা আমাৰ চকু স্বৰ্গকো যায় নৰককো যায় স্বৰ্গত যোৱাৰ লগে লগে চকু বলাই দিবা শিকক নৰকত যোৱাৰ লগে লগে চকুকেইটা ঘূৰাই আনিবা শিকক কল্যাণ কৰক আইষত বিঘিনি শূন্য কৰক জ্ঞানী হওক শিক্ষিত হওক পণ্ডিত হওক হয়নে এইবোৰ যেতিয়া আভাস আমি পাম কাৰ পৰা পাম সাধুগুৰু বৈষ্ণৱ ভকতৰ সংগত গ'লে আমি এইকণ আভাস পাম
আৰু এইকণ আভাস পোৱাৰ লগে লগে আমাৰ একান্ত চিত আহিব, মন চিত বুদ্ধি এক আহিব, হয়নে? তেতিয়াহে আমি প্ৰভু ভগৱন্তৰ মৰমৰ এজন হ'ব পাৰিম। আৰু ভগৱন্তৰ চৰণত যেতিয়া আমি শৰণ ল'ম, ভকত ভকতনীৰ চৰণত যেতিয়া আমি শৰণ ল'ম, প্ৰভু ভগৱন্তে মৰম নকৰা কোনো অৰ্থ নাই। নিশ্চয় আমাক মৰম কৰিব বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ কল্যাণ ককাই ফুটনি গদতি শুনিও মুখ তুমি সৰ্বঋষি বঢ়িয়া জানিয়ে বেনিছে কৃষ্ণক ভজিও সংশয়তে যি হৰিষি ব্যাস সূত শুক মুখ পংকজাৰ গন্ধ মধু হৰি কথা আজিতো কৰ্ণপথে পিয়ে কপতে সংসাৰ তৰয় খবথা। এতিয়া আমাক এইকণ উপদেশমূলক বাণী ক'লে, কাৰণ ব্যাসসূত তাৰমানে ব্যাসৰ পুত্ৰ শুকদেৱে যিকণ গংগাৰ পাৰত পৰীক্ষিত ৰজাক যিমানবোৰ বাণী ক'লে 7 দিন একেৰাহে, এই আটাইকণ বৰ সুমধুৰ কথা ক'লে। গন্ধ ধূপ ধূনা পূজা কৰি যিটো আপুনি 7 দিন পায়, শুকদেৱৰ বচনকেইটা শুনি তাতোকৈ আপুনি অমৃত পায়, হয়নে? আৰু এয়া শুকদেৱৰ বাণী এটা কথাও বোলে ব্যৰ্থ নহয়। সেই ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল, এই মহাভাগৱতৰ বাণী ই অথলে কেতিয়াও নাযায়, কেতিয়াও অথলে নাযায়। এই ৰাম ব্ৰহ্মাই দিলা নাৰদক ইটো ফল ৰহস্য নাৰদে ব্যাসক আনি দিলা নগৈলে তিলে কুভাগি ইডালে সিডালে লাগি শুক মুখে ভূমিত পৰিলা। স্বয়ং নাৰায়ণৰ মুখৰ বাণী কণে আহি আহি ব্ৰহ্মাৰ ওচৰ পালে, ব্ৰহ্মাৰ পৰা নাৰদে পালে, নাৰদে ব্যাসক দিলে, ব্যাসে লেখি পঢ়ি 18 বছৰ গৰ্ভত শুকক ৰাখি 18,000 ভাগৱতৰ শ্লোক পঢ়াই শুনাই পাৰ্গত কৰিলে। আৰু এই 18,000 ভাগৱতৰ শ্লোক গংগাৰ পাৰত কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰ সৌভাগ্যৱতী হওক মনোবাঞ্ছা পূৰ্ণ কৰক। গংগাৰ পাৰত 7 দিন শুকদেৱে কৈ যাওঁতে যাওঁতে ইয়াৰ পৰা কিমান ভাগৱতৰ শ্লোক হ'ল? 3,24,000 শ্লোক। এই 3,24,000 শ্লোকৰ এটি আকাৰ হুঁচৰিকা এটাও এনেই যোৱা নাই বা এনেই দিয়া নাই। সকলো পৰম প্ৰভু ভগৱন্তৰ পাৱাৰ জল বুলি যদি আমি ধৰি লওঁ, তেনেহ'লে নিশ্চয় এতিয়া আমাক কয়নে নকয় ভাগৱতৰ জলত স্নান কৰিব লাগে। ভাগৱতৰ পৰা অনা পানী কিছুমানে স্নান কৰিলে নহয়। আপুনি যদি ভাগৱত শুনি আছে, তেনেহ'লে আজি ভাগৱতৰ জলে স্নান হৈয়ে আছে, নহয়নে বাৰু? এই তদুপ আমাক বুজাইছে শুকদেৱৰ বাণী। শুকদেৱে কিমান বছৰ বিমানত থাকিলে, বৈকুণ্ঠত থাকিলে। যিদিনা পৰীক্ষিত ৰজাক অভিশাপ দিয়াৰ দিনা ব্যাসদেৱে যেতিয়া শুক শুক বুলি স্মৰণ কৰিলে, লগে লগে শুকদেৱে আহি ব্যাসৰ চৰণত পৰি কৈছিল, সেই পিতৃ, আজি জন্ম দিয়াৰ দিনাৰ পৰা আজিলৈ আপোনাৰ লগত দেখা দেখি হোৱা নাই। আজি মাত্ৰ আহি আপোনাৰ মুখখন দেখিছোঁ আৰু আপোনাৰ ভৰি চুই মই সেৱা কৰিছোঁ। আৰু এতিয়া আপোনাৰ কি অৰ্ডাৰ বা কি আজ্ঞা আপুনি কওক। আৰু লগে লগে তেতিয়া ব্যাসে ক'লে, হে পুত্ৰ শুকদেৱ, বৰ অথন্তৰ, এয়া ৰজা মহাগুণী জ্ঞানী সাধু মহন্ত পণ্ডিত ৰজা পৰীক্ষিত। কিন্তু পৰীক্ষিতক কলিয়ে ধৰাৰ কাৰণে তেওঁ মতি চন্ন হৈ সৌমিক মুনিক অপদস্থ কৰাৰ ফলত
তেওঁৰ পুত্ৰ শিংগী মুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিব। গতিকে আজি দিনটোৰ পৰা 7 দিন আৰু আমি যদি দেৰি কৰি থাকোঁ তেনেহ'লে কমি যাব। গতিকে তুমি এই 7 দিন ভাগৱত শুনোৱাই পৰীক্ষিত ৰজাক গতি দিয়া। তেতিয়া লগে লগে শুকদেৱে ব্যাসক কৈছিলে, পিতৃ তেনে দায়িত্ব মোক নিদিব, কাৰণ মই একে জেগাত 7 দিন ভাগৱত ক'তো ক'ব নোৱাৰিম। মোৰ অন্তৰত 18,000 ভাগৱতৰ শ্লোক আপুনি শিকাই থৈছে, আছে সত্য। এজনী গাই খীৰাওঁতে যিমান সময় লাগে সিমান সময়হে মই এজেগাত ভাগৱত ক'ম, তাৰো ওপৰত আৰু মই নক'ম। এই তেতিয়া ব্যাসদেৱে সুধিলে, তুমি তাৰ ওপৰত নোকোৱা কাৰণটো কি? কৈছে, কাৰণটো মানে কলিৰ লোকসকলে সিমান সময়হে এখন ভাগৱত শুনাৰ ধৈৰ্য থাকিব, তাৰ ওপৰত ভাগৱত কৈ থকা মানে মোৰ কথাক কোনেও কাণ নিদিব, ঘৰা ঘূৰি গুচি যাব, হয়নে? গতিকে মই ইয়াত ভাগৱত স্থাপিত কৰাৰ দিনাই আমাৰ কমিটিসকলক মই কৈছোঁ, ভাগৱত ইমান সময় ইয়াত পাতিবা যত্ন কৰক, বা মোৰ পৰামৰ্শ এইটো, আমি যিমান সময় কৈ থাকিম সিমান সময়ৰ পাছত শেষো হ'ল, সমাজ বা ভকতসকল উঠি গুচি গ'ল বা ভকতজনীসকল উঠি গুচি গ'ল, সেইখন পাঠ বৰ মজা পাঠ হ'ব। আৰু যদি পাঠ গাই আছোঁ 4জন গৈ আছে, 2জন গৈ আছে, 3জন গৈ আছে, তেনেকুৱা যদি হয় সেইটো কয় চেৰিলীয়া পাঠ হ'ব। সেই পাঠে মানুহ ভকতি আনিব নোৱাৰে, হয়নে? চেৰিলীয়া পাঠ হয়। কৃষ্ণ ঈশ্বৰে কৃপা কৰ, পুত্ৰ পুত্ৰী স্বামী ক্ষীৰসেন্দু সৌভাগ্য বুদ্ধি। গতিকে এতিয়া আমি ঠিক এজনী গাই খীৰাওঁতে যিমান সময় লাগে সিমান সময়, সেই বুলি আকৌ আপোনাসকলে নাভাবিব কাৰোবাৰ ঘৰত হয়তো এপোৱা গাখীৰ দিয়া গাই আছে, ইমান সময় লাগে নেকি, টপকেচোন নহয় আকা বুলি পেলাই নাভাবিব, হয়নে? কাৰণ 3 লিটাৰ 4 লিটাৰ গাখীৰ দিয়া গাই এজনী খীৰাওঁতে ইমান সময় লাগে। গতিকে আমাৰ সেইটোহে হিচাপ। এতিয়া কিন্তু ঘাঁহ বন নাই, খাব নাপায় গৰুবিলাকে, কিছুমানে আধা পোৱা গাখীৰ দিয়া হৈছে, এপোৱা দিয়া হৈছে, সেইটো হিচাপ নাই। গতিকে আমাৰো আমি অনুৰোধ কৰিছোঁ আপোনাসকলৰ ভকত ভকতনী গুৰুসকল গোসানীসকলক, আপোনালোকে আহিব, আমি ভাগৱত সিমান সময়তে সামৰি দিম, তাৰ আগেই যাতে কোনেও যোৱা জুই নকৰিব। যোৱা জুই কৰিলে কি হয় জানে, এয়া এটা ডাঙৰ কথা, নক'লেও নহয়। কাৰণ ভাগৱত য'ত আৰম্ভ হ'ব, এতিয়া এইখিনিত কোন আছে জানে? দেৱঋষি নাৰদ আছে। দেৱঋষি নাৰদৰ পাৱাৰ ছাঁটো কাক দি আছে জানে? মোৰ জিভাখনত দি আছে। মই যদি এই আসনখন ভালভাৱে মানে গ্ৰহণ কৰি মই ভাগৱত কৈ আছোঁ, তেনেহ'লে মোৰ জিভাত নাৰদৰ পাৱাৰ ছাঁটো আহি আছে, মোৰ বাক্যবোৰ ধুনীয়া হৈয়ে থাকিব। আৰু এইখিনিত কোন বহি আছে? উদ্ধৱ, হয়নে? উদ্ধৱে যদি তেওঁ এই আসনখন ভালভাৱে গ্ৰহণ কৰি পাঠ গায়, তেনেহ'লে উদ্ধৱৰ পাৱাৰ ছায়াটো পাঠকৰ জিভাত দি থাকিব। আকৌ যদি তেওঁলোক এই আছে থাকিবই, যদি কেনেবাকৈ আমাৰ সমাজৰ মানুহ দুটি এটি উঠা উঠি হয়, সেইসকল নাথাকে, হেনো যায়গৈ, হয়নে? তেতিয়া কিন্তু আমাৰ ভকতিটো আমি খুব গাই থাকিলেও আমাৰ কামত নাহে। সেইকাৰণে আমি আজি শোকৰ বাণী শুনি ঠিক এই সময়টোকে লৈ আছোঁ কৃষ্ণ মন্দিৰত, বা কমিটিসকলে এই লাইনটোকে দি আছে, সেই মৰ্মে গৈ আছে। গতিকে আমাৰ গোসানীসকল গোসাঁইসকল আপোনাসকলে একেৰাহে ভাগৱত শুনিব। এতিয়া 8:10 5 মিনিট যাওঁতে আজি ভাগৱত সামৰিমে। গতিকে এনেকৈ ভাগৱত চলাই বৰ শান্তি। আৰু তেতিয়া যেনিবা ব্যাসে শুকক ক'লে, তুমি পৰীক্ষিত ৰজাৰ হৈ অলপ কষ্ট কৰি দিব লাগিব, কাৰণটো পৰীক্ষিত ৰজা বৰ বিমূৰত পৰিল। যদি এনে এজন ৰজা অধোগতি যায় তেনেহ'লে আমাৰ কামত নাহিব। কৃষ্ণ কল্যাণ কৰ, পুত্ৰ পুত্ৰী স্বামী ক্ষীৰসেন্দু কৰি সৌভাগ্য বুদ্ধি হওক, জ্ঞানী হওক, শিক্ষিত হওক, পণ্ডিত হওক, কৃষ্ণ। গতিকে পৰীক্ষিত ৰজা আত্মাক গতি দিয়া হেতু তুমি পৰীক্ষিতৰ কাৰণতে তুমি এই 7 দিন ভাগৱত কোৱা, তাৰ পাছত আৰু নালাগে আৰু, হয়নে? ব্যাসৰ অৱচন শুনি ৰাজা পৰীক্ষিত গংগা তীৰে গৈলা ৰজা হৈয়া বিষাদিত। লগে লগে
বিয়াকে পৰামৰ্শ দিলে সেই ৰজা তুমি তাৰমানে মৃত্যু হলাই তুমি নাভাবিবা মই এতিয়া জীয়াই আছোঁ তুমি মৃত্যু হলাই গতিকে তুমি ৰাজ পোছাক সকলো খুলি পেলোৱা তুমি মাত্ৰ এখন ৰামৰামী কাপোৰ ডিঙিত লোৱা এখন চেলেং লোৱা আৰু ধুতি এখন লোৱা তুমি মৃত্যু হ'ল বুলি আজিৰ পৰা তুমি এই ৰাজ দৰবাৰটো তুমি পাছ দি সেৱা এটা কৰি থৈ তুমি গমন কৰা হয়নে এই ৰাম কোশ পতে পদ্মাসনে বসী মহাৰাই শুকমুখে ভাগৱত শ্ৰৱণ কৰই সেইদিনাই পৰীক্ষিত ৰজাই কান্দি কান্দি ৰাজ দৰবাৰত সেৱা কৰিছে মই জন্ম লৈ প্ৰজাসকলৰ যিমান মানে পালন যেনেকৈ কৰিব লাগিছিলে হয়তো তেনেকৈ কৰিব পৰা নাই হয়তো কোনো প্ৰজাসকলে যদিও কিবা দুখ ভুল অপৰাধ পাইছিলে সকলোৱে ক্ষমা দিব মই আজি মৃত্যুবৰণ কৰিবৰ কাৰণে গংগা পাৰলৈ যাওঁ এই বুলি গংগা পাৰত ভাগৱত শুনি 7 দিনৰ দিনা তেওঁক তক্ষকনেগে দংশন কৰিলে আৰু তেওঁৰ আত্মা বৈকুণ্ঠগামী হ'ল গতিকে এইখন ভাগৱত শুনি পৰীক্ষিত ৰজা বৈকুণ্ঠক গ'লে পৰীক্ষিতো মানুহ আমিও মানুহ পৰীক্ষিতে যদি এখন ভাগৱত শুনি বৈকুণ্ঠক যাব পাৰে আমি নোৱাৰা কোনো অৰ্থ নাই আমিও নিশ্চয় পাৰিম কিন্তু পৰীক্ষিতে শুনাৰ নিচিনা শুনিব লাগিব পৰীক্ষিতে মানাৰ নিচিনা আমিও মানি যাব লাগিব তেনেহ'লে আমি সকলোৱে আত্মাক গতি দিব পাৰিম বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে গোবিন্দ ঐ ৰামেহি জানি খবে শুনায় কচিতে ৰুচিৰ হৰি চৰিত প্ৰস্তুত জিমত কহিলন্ত্ৰ সুকে পৰীক্ষিত নিপতিত উবানৰ নাৰী বহু পুণ্য কৰি মনুষ্য শৰীৰ পাইলা বিষয়তম যি হৰি কন ভজি অসুৰতো ধিক ভৈলা বাণীয়ে আমাক ক'লে সেই ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল এইকণ কথা কাণ দিয়কচোন আপোনালোকে যে মনুষ্যৰ জন্ম পায় আমাৰ কিছুমানে টিঘিল ঘিলাই ফুৰিছে নহয় হয়নে আজি মই এখন ভাগৱতৰ পৰা আহিছোঁ এটা ল'ৰাই চেঙেলীয়া ল'ৰা এটাই বাইকখন চলাইছে আৰু তেনেকুৱা চেঙেলীয়া তিনিওটা একে সমনীয়া চেঙেলীয়া তিনিটা উঠি বাইকখন মানে একদম মোৰ গাই এনেকুৱা গ'ল মোৰ বুকুখন ধমহ কৰি উঠিল আৰু ছাইড হ'লোঁ হ'ল আৰু কিছুমান দূৰৰ পাছত আহি আছোঁ মই খোজকাঢ়ি সেইখিনি জেগা সিহঁতে আকৌ এবাৰ ঘূৰি গ'লেই আকৌ এবাৰ ঘূৰি আহিলেই মই দেখিছোঁ হৰি হৰি এইসকলক এতিয়া মই যদি কওঁ কালে ধৰিছে বুলি কোনোবাই আকৌ ক'ব অভিশাপ দিয়া বুলি মৰণৰ গতি নহয়নে মনুষ্যৰ জন্ম লৈ আপোনালোকে এনেকুৱা অত্যাচাৰ কিয় কৰিব ওলাইছে 2-4জন ল'ৰাই এবাৰ বাৰিষাত এটা ৰাস্তা এনেকুৱা অকণমান কলাফুলীয়া বোকা পানী মই এনেকৈ চাইডৰে গৈছোঁ এইপিনে 3টা গৈছে চেঙেলীয়া ল'ৰা এটাই কৈছে
সিয়ে চৰাই যোৱাটো কৈছে যাব না বুলি কৈছে এটাই কৈছে দে মৰিলে মৰি যাম কিয়া হয় দিলে এই বোকাতে যায় সিপিনে যাই পেলাই যেনিবা তিনিওটা দীঘল খাই পৰিলে ভাগ্যবশতঃ বোকাত পৰিলে বাচি গ'ল এয়া অটপালি নহয়নে এতিয়া আমাক এইটো ফাগিয়ে কৈছে বহু তপস্যাৰ ফলতহে মনুষ্য জন্মটো আমি এইবাৰ পাইছোঁ বহু পুণ্যৰ ফলত আমি পাইছোঁ যদি এইবাৰ আমি আকৌ এই ধৰণৰ অকৰ্ম অধৰ্ম নৰাধৰ্মী কৰ্ম কৰি যদি আমি মৃত্যুবৰণ কৰোঁ আৰু গৈ মনুষ্য জন্ম পাম বুলি আশা নকৰিব হয় 84 কোটি লাখ জীৱ আছে একাদিক্ৰমে জন্ম লৈ লৈ যাই থাকিব লাগিব তাকো এবাৰ দুবাৰ নহয় আছে তাত হিচাপ 32 বাৰ গৰুত 32 বাৰ গাহৰিত 32 বাৰ মহত 32 বাৰ কিবা পোক পেলু ইত্যাদি চবতে আৰু হয়নে এতিয়া আপোনাৰ ঘৰত গৰু এজনী জগিলে ধুনীয়া পোৱালি দিছে গাখীৰটোপা পাম বুলি আশা কৰিছে তৎক্ষণাতে পোৱালিটো মৰি থাকিলে তেতিয়া মানুহ ঘৰখনে দুখ বেজাৰ কৰি নহয় কিন্তু আপোনালোকেহে দুখ বেজাৰ কৰিছে সেই আত্মাটোৰ কাৰণে বৰ ভাল এটা জন্ম হ'ল তাৰমানে ঋণ সিহঁতে ঋণহে পৰিশোধ কৰিব লাগে এতিয়া আমাৰ হ'ল মনুষ্যসকলৰ পাপ পুণ্য হিচাপ কৰা কুকুৰ মেকুৰী গাহৰি চিগাল কুকুৰ এইবোৰৰ তেওঁলোকৰ পাপ পুণ্য প্ৰশ্ন নাই মাত্ৰ হিচাপ আছে ঋণ পৰিশোধ কৰা কিমান জন্ম যাব লাগিব গাহৰিত কিমান কুকুৰত কিমান চিগালত কিমান ইত্যাদি হয়নে তেনেকৈ ঋণ মাৰা মানে এই আমিও যদি এই মনুষ্যৰ জন্মটো এইবাৰ বেয়া কৰি মৰি যাওঁ তেনেহ'লে ঋণ মাৰোঁতে কিমান যুগ কেইটা যুগ পাৰ হৈ যাব তাৰ অন্ত নাই মনুষ্যৰ জন্ম কেতিয়া পাব তাৰো হিচাপ নাই গতিকে সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে হটলাইন লওক সকলোৱে হয়নে 3 ভাগৰ এভাগ যেনেকুৱা হটলাইন আছে এই বাকী দুভাগেও তেনেকুৱা হট পথেদি আপোনাসকলে চলন ফুৰণ ৰীতি নীতি বজাই যদি আপোনাসকলে ৰাখি ভকতি কৰে নিশ্চয় উবা নৰ নাৰী বহু পুণ্য কৰি মনুষ্য শৰীৰ পাইলা সেই লোকসকল বহু জন্ম পুণ্যৰ ফলত মনুষ্য জন্ম পাইছা এই মনুষ্য জন্মটোৰ নিচিনা সুন্দৰ জন্ম কাৰো নাই কিমান শান্তি জন্ম হয়নে এই বিহু আহিলে এতিয়া গাখীৰ খাওঁ বুলি কৈছে গাখীৰকে আনিছে ক্ৰীম খাওঁ বুলি কৈছে ক্ৰীমকে আনিছে হা এতিয়াৰ পৰা কিছুমানে তিল কিনা হ'লেই মই দেখিছোঁ সেইদিনা তিল কিনি আনিছে কিছুমানে তাৰমানে বিহুত তিল পিঠা খাব লাগিব হা কুকুৰ মেকুৰী গাহৰি আপোনালোকৰ গাহৰি সোপা তিল পিঠা বনাই দিছে জানো এই শিয়াল সোপা চাওকচোন ইমান মানে ঠাণ্ডাত গৰম দিনত যদি ৰাতিটোত 3 বাৰ হোৱা দেই এতিয়া ৰাতিটোত 7 বাৰ দেই মই এদিন হিচাপ কৰিছোঁ নহয় গোটেই ৰাতি মই মানে কিবা কিবি লেখা পঢ়া কৰি নোখোৱাকৈ আছিলোঁ 7 বাৰ হেৰুৱা দিছে এই তেতিয়া আমাৰ নাতিটোৱে মানে সাজৰ পৰতে মোক কৈছে তেওঁবাই কিয় ইমান চিঞৰি থাকে মই কৈছোঁ সিহঁতে খুব জাৰ লাগিছে জাৰতে চিঞৰি আছেও মোৰ মনত পৰিল আমি LP স্কুলত 3য় শ্ৰেণীত পোৱা গল্প এটা দেই সুজা ৰজা বুদ্ধিয়ক মন্ত্ৰী ৰজাটো অলপ মূৰ্খ টাইপৰ ৰজা আছে মন্ত্ৰীটো বৰ বুদ্ধিয়ক যেতিয়া ৰাজদৰবাৰত বহি আছে আৰু এইখন অকণমান বাহিৰত গ'ল বেয়া নাপাব তেতিয়া লগে লগে ৰজাই সুধিছে বা এই হ'ব কিহৰ চিঞৰ কিহৰ চিঞৰ তেতিয়া মন্ত্ৰীয়ে জানি গ'ল মূৰ্খই বুজি পোৱা নাই এতিয়া আদায় কৰিব পাৰিম তেতিয়া ক'লে মহাৰাজ আপুনি বুজি পোৱা নাই ক'বা শিয়াল এতিয়া একদম মানে বৃহৎ জাৰ যে সিহঁতৰ কাপোৰ কানি নাই সেয়া মানে কান্দিছে চিঞৰ নহয় কান্দিছে কি বুলি কান্দিছে জানে জাৰতে মৰো চবে কান্দিছে জাৰতে মৰো কান্দিছে তেতিয়া লগে লগে ৰজাই ক'লে মোৰ ৰাজ্যত যদি জীৱৰ এনেকুৱা অশান্তি হয় অসুবিধা হয় কেতিয়াও মই জীয়াই থাকি ফাইদা নাই গতিকে কোৱা এই সকলোকে এখন এখন কম্বল কাপোৰ দিলে কিমান টকা লাগিব কালিলৈ তুমি ৰাজভঁৰালৰ পৰা লৈ যায় সকলোকে তুমি কম্বল এখন এখন দিয়া সি ভালে পালে নহয় আগৰ যুগত 5টা 6টা ল'ৰা সেই সময়ত কিন্তু ল'ৰা লাগে নিজৰ এতিয়া আমাৰ মানুহ কোপাই এটাহে ল'ৰা তুলি এতিয়া যুগত নহয় সেনেকুৱা বিপদত পৰিলে আপোনালোকে তেতিয়া এটা ল'ৰা কিডাল পাব
তাৰ এতিয়া সেইটো মন্ত্ৰী 7-8টা ল'ৰাৰ কাৰণে 7-8টাই যায় ৰাজভঁৰালৰ পৰা একেবাৰে ধান সোণ কঢ়িয়াই আছে। আপোনালোকৰ এটাই কেইভাৰ নিলে হয়? 3 ভাৰ, হয়নে? গতিকে বাৰু যাই হওক, নি আদায় কৰিলে। সেইদিনা এতিয়া ৰাজ দৰবাৰত বহি আছে। বহি থাকোঁতেতো আকৌ খিয়ালে ৰাতি শোৱা দিছে নহয়। শোৱা দিয়াৰ লগে লগে ৰজা দপদপাই উঠিল। কি চবকে তুমি এখন এখন কম্বল দিলোঁ বুলি ক'লা, এতিয়া সুখ পাইছোন আকৌ কান্দিছে। ৰহকচোন মহাৰাজা, অকণমান ধৈৰ্য ধৰক, আপুনি ৰ'বকচোন, অকণমান ধৈৰ্য ধৰক। শিয়ালৰ হোৱাটো শেষ হোৱাৰ লগে লগে তেতিয়া কৈছে, আপুনি আচলকৈ কাণ দিয়া নাই। কালি হোৱাটো কি আছিল, আজি হোৱাটো কি আছিল, ভালদৰে কাণ দিয়া হয় আপুনি বুজি পালে হয়। তাৰমানে আজি কম্বল কাপোৰ লৈ সকলোৱে খুব আৰাম পাইছে। কালি হোৱাটো আছিল জাৰতে মৰো এইটো। আজি মানে কম্বল কাপোৰ লৈ বৰ আৰাম পাই পেলাই কি কৈছে জানে? আমাৰ ৰজা অমন হওক, এইটো কৈ আছে, আমাৰ ৰজা অমন হওক, আপোনাক অমন হোৱা বৰ দি আছে। তেতিয়া ৰজাই কৈছে, হয় নেকি? অঁ, বঢ়িয়া। তেনেহ'লে এতিয়া মন কৰিবা, আকৌ যদি কেতিয়াবা কোনোবা কাপোৰৰ দুখত পৰে লৈ যাবা ধন। বাহ, হয়, এইটোতো আজিকালিও হৈ আছে এতিয়া, হয়নে? আমাৰ ৰজা গৰ্বে ৰজাই ঠিকমতে আমাক দি আছে। আমাৰ তলৰ পাত্ৰ মন্ত্ৰী সোপাই দুগুৰি খাই আছে কিছুমান, হয়নে? গতিকে কথা এটাই, গোবিন্দ।